এজন শিক্ষিত যুৱকে আৰম্ভ কৰিছে এখন গাহৰি ফাৰ্ম আৰু গাহৰি ফাৰ্মখন আছে শিৱসাগৰ জিলাৰ শনিবাৰ বজাৰ চাৰিঙৰ শনিবাৰ বজাৰ আৰু শনিবাৰ বজাৰৰ মাধৱ গগৈ তেওঁৰ নাম হয় নহয় মাধৱ গগৈ আৰু মাধৱ গগৈ আমি গাহৰি ফাৰ্মখনত আহি উপস্থিত হৈছোঁ আচলতে কমৰ পৰা আৰম্ভ কৰি বা কম টকাৰ পৰা আৰম্ভ কৰি কেনেকৈ এখন ফাৰ্ম কৰিব পৰা যায় আজি মাধৱ গগৈৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম আৰু মাধৱ গগৈ আচলতে কেনেকৈ পুহিছে বা কিমান গাহৰি আছে প্ৰথম কেনেধৰণে আৰম্ভ কৰিছিলে বা আপোনালোকে প্ৰথমতে আৰম্ভ কৰিবলৈ যাওঁতে কেনেধৰণে এখন গাহৰি ফাৰ্ম আপোনালোকে আৰম্ভ কৰিব মাধৱ গগৈৰ পৰা আমি জানিম পোনে পোনে তোমাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ নমস্কাৰ কেতিয়াৰ পৰা তুমি গাহৰি ফাৰ্মৰ লগত জড়িত হৈ পৰিছা আজি প্ৰায় 2 বছৰমান হ'ল হয় অকণমান এইফালে আহা তুমি যিহেতু অকণমান আপোনালোকে দেখিছে এটা আচলতে বৃহৎ ঘৰটো আমি তেওঁৰ পৰা জানি ল'ম আচলতে ঘৰটো ইমান এটা ডাঙৰ ঘৰৰ মাজত এখন গাহৰি ফাৰ্ম কেনেধৰণে মনলৈ বা কি ধৰণে আৰম্ভ কৰিছিল প্ৰথমতে ব্ৰইলাৰ ফাৰ্ম খুলিবলৈ লৈছিলোঁ তাৰপৰা ভাবিলোঁ গাড়ী চাড়ী সোমাব নোৱাৰি কাৰণে গাহৰি পুহিলোঁ আৰু তোমাৰ ঘৰৰ পৰা আচলতে নিলগত বাৰী এটা কোণত আছে সেইটো কাৰণে হয়তো চাগে গাড়ী সোমাব নোৱাৰিলে হয় তাৰপাছত মনলৈ কেনেকৈ গাহৰি ফাৰ্মখন আহিলে প্ৰথম দাদাই আনিছিলে তাৰপৰা সি কোৱা দেখি ময়ো কৰিবলৈ ল'লোঁ আৰু প্ৰথম আৰম্ভণি কেইটাই কৈছে আৰম্ভণি মাত্ৰ দুটাৰ পৰা এতিয়া তোমাৰ মানে কিমান বছৰ হ'ল 2 বছৰ হ'ল পোৱালি জগালোঁ তাৰপৰা মাকজনীও বিকি দিলোঁ পোৱালিবোৰ ৰাখি গ'লোঁ এই মাকজনৰ পোৱালি ইয়াত আছেই মাক আৰু পোৱালি আছে এতিয়া বৰ্তমান কিমান হৈছেগৈ মোৰ এতিয়া 4টা আছিলে এতিয়া বেছ বাই বেছ উলিয়াই থাকা উলিয়াই থাকোঁ হয় কেইমাহৰ মূৰে তুমি উলিয়াব পাৰা মোৰ বছৰটো 2বাৰ হয় এনেই দানা পানীটো কেনেধৰণে তুমি দিয়া দানা 2 টাইম দিওঁ আগবেলা আৰু পিছবেলা কি তুমি এনেই ঘৰুৱা হিচাপত দানাটো উৎপন্ন কৰা দিয়া নে কিনা দানা ঘৰুৱাও থাকে কিনা দানাও থাকে ঘৰুৱা দানাটো কি দিয়া কেনেকৈ ধৰণে দিবা কচু ৰঙালাও এনেকৈ তুঁহগুৰি চুগুৰি মিক্স কৰি দিওঁ আৰু চাপৰ তাপৰ থাকে আৰু দানা আৰু এতিয়া যিটো কিনা দানাটো কিনি আনা সেই ক'ৰ পৰা আনা সেইটো আমাৰ ওচৰত দোকান আছে দোকানৰ পৰা লৈ আনো কিমান টাইম দিয়া বুলি ক'লা 2 টাইম দিওঁ আৰু এতিয়া তোমাৰ গাহৰি উলিয়াব পৰাত আছে উলিয়াব পৰা মানে গাভিনী গাহৰিহে আছে এতিয়া হেৰি গাহৰি নাই বিকিব পৰা গাহৰি নাই পোৱালি কিমানলৈকে পাইছাগে এজনী গাহৰিত কিমান পোৱালি পাইছে পোৱালি 13টা দিয়ে 10টাও দিয়ে 9টাও দিয়ে সেনেকৈ থাকে গাহৰি লৈও মানে আৰু উপকৃত হৈছোঁ বুলি ভাবিছেনে ভাবিছোঁ আৰু উপকৃত হৈছোঁ বুলি এনেই ইনকামটো ধুনীয়া হৈ আছে বাৰু পোৱালিত কিমানকৈ দি আছে এতিয়া পোৱালি 6000 অকল পোৱালিৰ কাৰণে হেৰি কৰিছা নে গোটেই মাংস চাংস তেনেকুৱা কাৰণে দুটাই কৰোঁ পোৱালিও কৰোঁ মাংসও কৰোঁ কিমানলৈকে এজনী গাহৰি ৱেট পাইছে মোৰ ইয়াত হৈছে 2 কুইণ্টেল 40 কেজি হৈছিলে এইজনী পাইছিলোঁ 57,000 তেতিয়া 245কৈ দিছিলে কেজি এতিয়া অলপ কমিছে যেনিবা কেজিটো পাৰ কেজি এতিয়া 230 মানকৈ দি আছে বহুতে তোমাৰ বয়সৰ আচলতে এনেই বৰ্তমান বয়স কিমান এনেই সুধিব নালাগে সুধিছোঁ তথাপি মোৰ 23 বছৰ 23 বছৰীয়া এজন যুৱকে আচলতে বহুতে এনেকুৱা ফাৰ্মৰ প্ৰতি অনীহা প্ৰকাশ কৰে আচলতে বাবে মানে যিটো সময়ত আচলতে মানুহে ল'ৰা ছোৱালীয়ে খেলিবলৈ বুলি ওলাই যায় বা কিবা কৰি থাকে এনেই কটাই দিয়ে সেইটো সময়ত তুমি আচলতে এখন গাহৰি ফাৰ্মৰ লগত জড়িত হৈ কৰ্ম নিদৰ্শন দাঙি ধৰি আছা কি ক'বা কেনেকুৱা লাগে বা কেনেধৰণে তুমি এই যিটো কৰ্ম স্পৃহা জাগিলে কৰি ভালেই লাগে বাৰু কামটো মানে কি আৰু কৰিলে কিবা এটা বস্তু পাম বুলি আশা থাকে নে তেতিয়া ভাল লাগে গাহৰি ফাৰ্ম পুহি উপকৃত হ'ম বুলি ইমান কম বয়সত ভাবিছানে ভাবিছোঁ একে ডাঙৰ কৰিম বুলি ভাবিছোঁ মনত সপোন কি আছে সপোন ডাঙৰকৈ গাহৰি 100-200 গাহৰি থকাকৈ সেনেকৈ বনাম বুলি মনত ভাবি থৈছোঁ তোমাৰ স্পেচো আছে অৱশ্যে গোটেই ঘৰটো আমি দেখাইছোঁ এইটো আপোনালোকক দেখাইছোঁ গোটেই ঘৰটো আচলতে স্পেচো আছে ধুনীয়াকৈ পুহিব পাৰে আৰু দেখিছোঁ বিভিন্ন ডিজাইনৰ ঘৰ দেখিছোঁ আচলতে নেটে তৈয়াৰ কৰি থৈছে কি আছে আৰু ছাগলী আছে কুকুৰাও আছে ছাগলী হৈছেগৈ 2টাৰ পৰা আজি 8টা হৈছেগৈ ছাগলী মানে আমাৰ লোকেল জাতটো লোকেল এইবিলাক চব তুমি চোৱা চিতা হয় মই চোৱা চিতা কৰোঁ সময়টো কেনেধৰণে দিয়া আৰু বেলেগ কিবা অন্যান্য কিবা কামৰ লগত জড়িত হৈ আছে নাই বেলেগ কামত নাই আকৌ গাহৰি ছাগলী কুকুৰাৰ লগতে জড়িত হৈ আছোঁ আচলতে ঘৰৰ এই ফাৰ্ম পুহিয়ে ঘৰৰ তোমালোকৰ জীৱিকা আৰ্জনৰ উপায় নে আৰু বেলেগ কিবা আছে মোৰতো ফাৰ্মতে জীৱিকা উপাৰ্জনৰ ঘৰৰ ভাগে দাদাই দেউতাই কাম কৰে বাৰু
মানে চবৰে নিজা নিজা আৰু এনেকৈ চলি আছে। হয় হয়। নৱপ্ৰজন্মক কেনেধৰণে উৎসাহিত কৰিবা তুমি যিসকলে মানে ধৰা এখন ফাৰ্ম কৰি পেলাই জীৱিকা অৰ্জনৰ উপায় বিচাৰি আছে বা তেওঁলোকক কেনেধৰণে তুমি কৰিব পাৰে, চবেই কৰিব পাৰে, তোমাৰ নিজৰ মনৰ কথা এইটো। ফাৰ্ম খুলিও খাব পাৰে কম বুলি ক'লে, সেয়াই কৰিলে মানে ধুনীয়াকৈ চলি যাব পাৰিব। হয় হয়, চলি যাব পাৰিব। এটা মোটা অংক পোৱা যায়নে? পায় পায় হয়। আৰু এটা কথা সুধোঁ, তুমি গাহৰি ফাৰ্মখন কৰি আছা বৰ্তমান, কিবা কিবি ধৰা বেমাৰ আজাৰ ক্ষেত্ৰত সাৱধানতা কেনেকৈ তুমি অৱলম্বন কৰা? মোৰ ইয়াত মই বেলেগৰ বাহিৰে বস্তু নভৰাওঁ বিশেষকৈ। ঘৰৰ মানে কি চাউল দাউল ঘৰৰ আনো, লোকৰ পৰা এনেকৈ বস্তু বিয়া চিয়া কিছুমানৰ থাকে ভাত পানী দি পঠিয়াই, সেইবোৰ পৰাটো আমি লৈ নানো মানে, কাৰণ বেয়া হৈ যায়তো। আৰু মই দিনটোত দানা এদিনে বনাওঁ, মই আকৌ পিছদিনাখিনি দিয়ে দিওঁ গোটেই দানাটো, মানে 3 দিন 4 দিনলৈ মই নোখোৱাওঁ দানাটো, সেয়াই প্ৰটেকশ্যনটো তেনেকৈ লোৱা। অঁ হয়। আৰু তাহাঁতৰ লগত তুমি কেনেকৈ সময় অতিবাহিত কৰা, মানে কেনেকৈ চোৱা চিতাটো কেনেকুৱা ধৰণে তুমি কৰা? মই ৰাতিপুৱা দানা চানা দিওঁ, গা পা ধুৱাই দিওঁ, আকৌ পিছবেলা দানা চানা দি গা পা ধুৱাই দিওঁ, সেই এনেকৈ। এয়া আছিলে মাধৱ গগৈ, আৰু মাধৱ গগৈ বয়স মাত্ৰ এতিয়া 23 বছৰ। 23 বছৰ যদিও কিন্তু হায়াৰ ছেকেণ্ডেৰী পাছ কৰি এখন ফাৰ্ম তেখেতৰ কৰিবলৈ মন গৈছিলে, আৰু ব্ৰইলাৰ ফাৰ্মেই আচলতে আৰম্ভ কৰিছিলে। আপোনালোকে দেখিছে এখন বৃহৎ ব্ৰইলাৰ ফাৰ্ম, কিন্তু তেখেতৰ ঘৰৰ পৰা যিহেতু বাৰী আচলতে পিছফালে গাড়ী নোসোমোৱাৰ বাবে তেখেতে ইয়াতে এই ফাৰ্মখনৰ মাজতে আৰম্ভ কৰিলে গাহৰি ফাৰ্মখন। আৰু গাহৰি ফাৰ্মৰ লগতে তেখেতৰ ইয়াতে কুকুৰা আছে, কুকুৰাৰ লগতে ছাগলী এক্সট্ৰাকৈ তেওঁ ৰাখিছে, আৰু এনেধৰণে তেখেতে ফাৰ্মৰ ভিত্তিটো আৰম্ভ কৰিছে, ফাৰ্মিং ব্যৱস্থাটো আৰম্ভ কৰিছে। আৰু আপোনালোকে কোনোবা ইচ্ছুক ব্যক্তিয়ে যদি বিচাৰে, ইচ্ছুক ব্যক্তিয়ে যদি তোমাৰ ভৱিষ্যতে হয়তো পোৱালি জগিবও পাৰে, গাহৰি জগিব যিহেতু, পোৱালি তুমি দিবলৈ বিচাৰিবা। আৰু আমাৰ আচলতে ভিডিঅ' চাই বহুতে আমাৰ লগত বিশেষকৈ কণ্টেক্ট কৰে, পোৱালি পাম নেকি, আৰু সেই মুহূৰ্তত যদি তোমাৰ লগত যোগাযোগ কৰে নিশ্চয় তেওঁলোকে পোৱালি পাব। পাব। গতিকে তুমি নাম্বাৰটো শ্বেয়াৰ কৰি দিয়া। 9707425529। হয়, এইটো আছিলে মাধৱ গগৈ নাম্বাৰ, আৰু আমি শ্বেয়াৰ কৰি দিছোঁ। ভৱিষ্যতৰ দিনত আপোনালোকে কণ্টেক্ট কৰিব, কাৰণ উঠি অহা প্ৰজন্মই এখন ফাৰ্মৰ ব্যৱস্থা কৰিছে, আৰু তেখেতক উৎসাহ যোগাবলৈ আপোনালোকে কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰিব পাৰে, বা নাইবা মাধৱ গগৈ যি নাম্বাৰ দিছে আপোনালোকে মাধৱ গগৈৰ লগত যোগাযোগ কৰি যিকোনো ধৰণৰ গাহৰি যদি আপোনালোকক প্ৰয়োজন হয়, পোৱালি প্ৰয়োজন হয়, আপোনালোকে যোগাযোগ কৰি ল'ব। আপোনালোকক নিশ্চয় মাধৱ গগৈ দিবলৈ চেষ্টা কৰিব। আৰু তেখেতে কুকুৰাও ৰাখিছে, ছাগলীও ৰাখিছে, যদি এই দিশতো আপোনালোকক প্ৰয়োজন হয় তেখেতে মাধৱ গগৈ নাম্বাৰত আপোনালোকে যোগাযোগ কৰিলে নিশ্চয় পাব। আৰু আমিও এনেধৰণে ভিডিঅ'বিলাক দেখাই গৈ আছোঁ, আপোনালোকে নিশ্চয় আমাৰ চেনেল চাই আছে, ভালেই পাইছে নিশ্চয়। আৰু যদি আপোনালোকক বিচাৰে, আপোনালোকৰ যদি কোনোবা ফাৰ্ম কৰি আছে কিন্তু আপোনালোকে প্ৰসাৰটো পোৱা নাই, তেনেহ'লে আমাৰ লগত যোগাযোগ কৰক। আমাৰ নাম্বাৰ এনেও ডেছক্ৰিপশ্যনত দিয়াই থাকে। আপোনালোকে যোগাযোগ কৰাৰ লগে লগে আপোনাৰ ফাৰ্মখন আমি মানুহৰ মাজলৈ লৈ যাবলৈ চেষ্টা কৰিম। আৰু এই মাধৱ গগৈয়ে যিটো কাম কৰিছে, মাধৱ গগৈ উৎসাহিত কৰাৰ লগতে আন 10জনক উৎসাহিত কৰিবলৈ আপোনালোকে নিশ্চয় ভাল কমেণ্টাৰে তেখেতক উৎসাহিত কৰিব। আৰু যিকোনো আপোনালোকক প্ৰয়োজন হ'লে মাধৱ গগৈৰ লগত নাম্বাৰ দিছে, তেওঁলোকৰ লগত নিশ্চয় শ্বেয়াৰ কৰিব বুলি আমি আশা ৰাখিছোঁ।